মৰমৰ টেট পৰীক্ষাৰ্থীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগত মই আজি অসমীয়াৰ এখন নতুন পাঠ লৈ আহিছো। সেই পাঠটো হ'ল অসমীয়া ব্যাকৰণৰ সন্ধি। অসমীয়া সন্ধি এই পাঠটোৰ তোমালোকৰ কাৰণে অসমীয়াৰ সাবজেক্টৰ নতুন পাঠ। গতিকে তোমালোকে আজিৰ এই নতুন পাঠৰ ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু ইয়াৰ দ্বাৰা তোমালোকে উপকৃত হবা। গতিকে আমি কি পঢ়িম? অসমীয়াৰ সন্ধি পঢ়িম। সন্ধি সন্ধি আমি অসমীয়াতো পাওঁ, সংস্কৃততো পাওঁ। বুজি পাইছা? এতিয়া কথা হল সন্ধিনো কি? সন্ধি কাক বুলি কয়? কাক বোলে যে দুটা অচৰা অচৰি শব্দৰ দুটা শব্দ অচৰা অচৰিকে আছে নহয়, তাৰ প্ৰথমটোৰ শেষ আখৰ বা বৰ্ণ আৰু দ্বিতীয়টোৰ আদি আখৰৰ মিলনকে সন্ধি বলে। মই কি কৈছো যে দুটা শব্দ যদি অচৰা অচৰি হৈ থাকে তেতিয়াহ'লে প্ৰথম শব্দটোৰ শেষ বৰ্ণ বা আখৰটো আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণ বা আখৰটোৰ মিলনৰ ফলত মিলনকে আমি কি বুলি কওঁ? সন্ধি বুলি কওঁ। এই সন্ধি সংস্কৃত ভাষাত বহুলভাৱে ব্যৱহাৰ হয়। গতিকে সন্ধি অসমীয়া ভাষাত এটা নলে গলে লগা এটা অধ্যায়। আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তথা টেট পৰীক্ষাৰ্থীৰ কাৰণে অসমীয়া সন্ধি বিষয়ে আলোচনা কৰিম। গতিকে আমি সন্ধি কি পালো? অচৰা অচৰিকৈ থকা দুটা শব্দ, প্ৰথমটোৰ শেষৰ আখৰ আৰু দ্বিতীয়টোৰ আদি আখৰ বা প্ৰথম আখৰৰ মিলনক সন্ধি বলে। ফৰ এক্সাম্পল দেখা আমি দিলো হিম যোগ আলয়। হিম যোগ আলয়। ইয়াৰ শেষৰটো আৰু ইয়াৰ প্ৰথমটোৰ মিলন হৈ এইটো কি হব? হিমালয়। হিম যোগ আলয়, এইটো কি হয়? হিমালয়। গতিকে হিমালয়টো হল সন্ধি। তোমালোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা টেট পৰীক্ষাৰ্থীসকল, তোমালোকৰ কাৰণে পৰীক্ষাত সন্ধি ভাঙা আৰু যোৰা লগা দুটাৰ পৰাই আহিব। গতিকে আমাৰ টেট LP UP আৰু ক্লাছ 8ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই সন্ধিটো খুবেই দৰকাৰী। সেইকাৰণে মই তোমালোকৰ আগত এই দৰকাৰী পাঠটোৰে অসমীয়া সাবজেক্টটো আৰম্ভ কৰিছো। গতিকে মৰমৰ পৰীক্ষাৰ্থীসকল তথা ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়া মোৰ চেনেলত নতুনকৈ সংযোগ হৈ আছা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনত নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা। ওকে? আৰু মই তোমালোকক আৰু এটা কথা কৈ থৈ দিওঁ, মোৰ দুখন চেনেল, এটা হল মেথছ অসম আৰু এটা হল কি ইংলিছ লাৰ্নিং আসাম। তোমালোকে দুটা চেনেলৰে লিংক এই ভিডিঅ'ৰ ডিসক্ৰিপশনত দিয়া আছে, তোমালোকে তাতে গলে পাই যাবা। আৰু এই তোমালোকৰ টেট ক্লাছ 6ৰ পৰা একেবাৰে 12 লৈকে ইংৰাজী, গণিত, তাৰপিছত অসমীয়া, এইবিলাকৰ ধুনীয়া ধুনীয়া ভিডিঅ' ক্লাছ কৰা আছে। গতিকে তোমালোকে ডিসক্ৰিপশনত গলে গোটেইখিনি পাই যাবা। আশা কৰো এই চেনেলৰ জৰিয়তে বা মোৰ ক্লাছৰ জৰিয়তে তোমালোকৰ বিশেষ বৰ উপকাৰ হ'ব বুলি মই আশা ৰাখিলো। হ'ব? এতিয়া আমি পঢ়িম সন্ধিৰ প্ৰকাৰ। সন্ধিনো কি আমি বুজি পালো। এতিয়া সন্ধিৰ প্ৰকাৰ। সন্ধিৰ প্ৰকাৰ। সন্ধি হল 3 প্ৰকাৰ। কি কি? সন্ধি 3 প্ৰকাৰৰ। নাম্বাৰ 1 টো হল স্বৰ সন্ধি। স্বৰ সন্ধি হল। নাম্বাৰ 2 হল ব্যঞ্জন
ব্যঞ্জন সন্ধি। নাম্বার 3 হল বিসর্গ সন্ধি। কি বিসর্গ সন্ধি। বিশেষকৈ মই এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ, যিবিলাক টেট পৰীক্ষাৰ্থী অনাগত বিশেষ টেট আৰু যিটো জেনাৰেল টেট হ'ব, বিশেষ টেটটো 3 অক্টোবৰত হ'ব বুলি নটিফিকেশ্যন কৰিছে আৰু জেনাৰেল টেটটো 24 অক্টোবৰত হ'ব বুলি নটিফিকেশ্যন কৰিছে। গতিকে তোমালোকে এই সন্ধিৰ পৰা কিন্তু দুটা প্ৰশ্ন অনায়াসে আমি 2 নম্বৰ অনায়াসে পাওঁ। গতিকে তোমালোকে সন্ধিটো সবে জানা, সহজ বুলি ভাবে, কিন্তু মেক্সিমামৰে ভুল হয়। গতিকে মোৰ ক্লাছখিনি তোমালোকে ভালকৈ চাবা, যাতে সন্ধিৰ পৰা 2 নম্বৰ যে আহে, এই 2 নম্বৰ যে 2 পোৱা, মানে কি অলপকৈ টেটত কি হয়, অলপকৈ যোগ কৰিহে আমি টেটত কৃতকাৰ্য হ'ব পাৰিম। অকে, আৰু আমাৰ মৰমৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈ থৈ দিছো, তোমালোকৰ যিকোনো পৰীক্ষাত 6 মাহিলী হয়, বছৰেকীয়াই হওক, তোমালোকৰ অষ্টমৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈকে সন্ধিৰ পৰা প্ৰশ্ন লাগে। গতিকে আমি যদি এইটোতে ভালকৈ কৰি থৈ দিওঁ, নিয়মখিনি যদি লাইন মতে পঢ়িব পাৰো, তেতিয়াহ'লে অনাগত ক্লাছৰ কাৰণে ইজি হৈ যাব। হ'বনে? এতিয়া আমি আহিলো কি সন্ধিৰ প্ৰকাৰ। সন্ধি আমি কি প্ৰকাৰ বুলি কলো? 3 প্ৰকাৰ: স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। এতিয়া আমি পঢ়িম এই সন্ধিবিলাক কাক বোলে। প্ৰথমতে আমি পঢ়ো স্বৰ সন্ধি। স্বৰ সন্ধিনো কি? স্বৰ সন্ধিটো হল যে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনকে বা স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণ যোগ হৈ যি সন্ধি হয়, তাকে কি বুলি কোৱা হয়? স্বৰ সন্ধি বুলি কোৱা হয়। কি কৈছো? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিল হৈ যিবিলাক সন্ধি হ'ব, এইবিলাক কি বুলি কোৱা হয়? স্বৰ সন্ধি বুলি। যেনেকুৱা মই উদাহৰণ দিছিলো, হিম যোগ আলয়, হিমালয়, হয়নে? হিম যোগ আলয় ইকুৱেল টু কি আছিলে? হিমালয়। হিমালয়, গতিকে হিমালয়টো হ'ব হিমালয়। ইয়াতে কি? হিম। হিমত কি আছে? হিমত আছে হি, হ, হস্য ই, যোগ হস্য ই যোগ ম যোগ অ আছে, হয়নে? হিম, এটাতো প্ৰথমতে আ জানাই। গতিকে অ আৰু আ মিলি কি হৈছে? আ হৈ গৈছে, হিমালয় হৈছে। গতিকে স্বৰ সন্ধিটো হল কি? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন, স্বৰবৰ্ণৰ মিলনকে আমি স্বৰ সন্ধি বুলি কোৱা হয়। অকে, তাৰপিছত চোৱা, আমি কি পাম? যেনেকুৱা দেৱ যোগ অসুৰ। আৰু এটা উদাহৰণ লৈছো, দেৱ যোগ অসুৰ। দেৱ যোগ অসুৰ, দেৱাসুৰ। দেৱাসুৰটো হল কি? তোমাৰ স্বৰসন্ধিৰ উদাহৰণ। অকে, গতিকে এই দুটাই হল আমি আপাতত তোমালোকৰ স্বৰ সন্ধি কাক বোলে আৰু তাৰ উদাহৰণ দিছো। এতিয়া আমি আহো নাম্বাৰ 2, ব্যঞ্জন সন্ধি। ব্যঞ্জন সন্ধিৰ সূত্ৰটো হব কি? ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন, নাইবা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন, নাইবা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে। মই কি কৈছো? স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন, ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন, আৰু কি কৈছে? বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন, বা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে কি বুলি কোৱা হয়? ব্যঞ্জন সন্ধি বুলি কোৱা হয়। যেনেকুৱা দিক যোগ অন্ত, দিগন্ত, চলত যোগ চিত্ৰ, চলচিত্ৰ, হয়নে? যেনেকুৱা কি আছে? দিক যোগ অন্ত, কি হব? দিগন্ত। দিক যোগ অন্ত, দিগন্ত হলে ইয়াতে কি
কি আছে এইটো ব্যঞ্জনৰ লগত হৰ বৰ্ণ সংযোগ হৈ কি হৈছে ব্যঞ্জন সন্ধি হৈছে। তাৰপিছত দিক যোগ চলত যোগ চিত্ৰ, চলত খণ্ডত্ব চলত যোগ চিত্ৰ কি হব চলচিত্ৰ। এটা কি হব চলচিত্ৰ, চলচিত্ৰ হৈছে চলচিত্ৰ, চলত যোগ চিত্ৰ এটা কি হব চলচিত্ৰ হলে এই দুটাই আমি আপাতত তোমালোকৰ ব্যঞ্জন সন্ধি উদাহৰণ লৈছো। লাষ্ট অন আহিল কি বিসৰ্গ সন্ধি। বিসৰ্গ সন্ধিটো কি যে বিসৰ্গৰ লগত হৰবৰ্ণৰ মিলন, কি কৈছো বিসৰ্গৰ লগত হৰবৰ্ণৰ মিলন বা বিসৰ্গৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে। বুজি পাইছে নে? বিসৰ্গৰ লগত স্বৰবৰ্ণৰ মিলন নাইবা বিসৰ্গৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনৰ ফলত সৃষ্টি হোৱা সন্ধি আমি কি বুলি কওঁ বিসৰ্গ সন্ধি বুলি কওঁ। আমি বিসৰ্গ সন্ধিৰ দুটামান উদাহৰণ লওঁ। এটা নি যোগ আকাৰ, নিৰাকাৰ নি যোগ চয় নিশ্চয়। ধৰা ইয়াতে কি হব নি ইয়াতে লৈছো দেই, নি যোগ নি বিসৰ্গ দিব যোগ আকাৰ, নি যোগ আকাৰ মানে নি যোগ আকাৰ, আকাৰ আটো দিয়া নাই নিৰাকাৰ, নিৰাকাৰ। এইটো বিসৰ্গৰ লগত কি আছে স্বৰবৰ্ণৰ মিলন হৈছে, সেইকাৰণে এইটো হল কি বিসৰ্গ সন্ধি। আকৌ কি কৈছিলো নি যোগ আকাৰ নিৰাকাৰ, তাৰপিছত কি কৰিছিলো কি নি যোগ চয় নিশ্চয়, নি যোগ চয় ওকে, নি যোগ চয় নিশ্চয়। এইটোত কি আছে নিশ্চয়, এই যে নি বিসৰ্গৰ লগত চ প্ৰথম চ এইটো কি ব্যঞ্জন বৰ্ণৰ মিলনৰ ফলত আমাৰ কি হৈছে বিসৰ্গ সন্ধি হৈছে। গতিকে আমি কি কৰিলো যে সন্ধিৰ বিষয়ে পঢ়িলো আৰু সন্ধি কেই প্ৰকাৰ সেই বিষয়ে পঢ়িলো। নিশ্চয় তোমালোকৰ এই সন্ধিৰ সূত্ৰ আৰু প্ৰকাৰ তোমালোকে বুজিবলৈ কোনো কষ্ট হোৱা নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি স্বৰ সন্ধিৰ নিয়ম সমূহ কি সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰো। আমাৰ এই স্বৰ সন্ধিৰ নিয়মখিনি জানিলে আমি অনায়াসে ক'ব পাৰিম কি এইটো কেনেকৈ সন্ধি ভাঙিব লাগে, এইটো কেনেকৈ সন্ধিটো জোৰা লগাব লাগে। গতিকে আমি স্বৰ সন্ধিৰ নিয়ম 20-25টা মান নিয়ম আছে। আমি গোটেইখিনি নিয়ম 3-4টা মান উদাহৰণ সহ তোমালোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিম। আৰু তোমালোকে ঘৰত তোমালোকৰ যদি তাত ব্যাকৰণ আছে ব্যাকৰণত তালে বেলেগ বেলেগ তোমালোকে প্ৰয়োগ কৰিবা। কিন্তু তোমালোকৰ এই সন্ধি বা আৰু এটা 2-3টা মান ব্যাকৰণৰ চেপ্টাৰ শেষ কৰাৰ পিছত তোমালোকৰ MCQ আলোচনা কৰা হ'ব। গতিকে চিন্তা কৰিবলগীয়া একো নাই, তোমালোকে খালি ঘৰত প্ৰেক্টিচ কৰা। যিবিলাক সহজ সাবজেক্ট তাৰ পৰা সম্পূৰ্ণ নম্বৰ কেৰি কৰিবলৈ যত্ন কৰিব লাগিব। সেই হেতুকে অসমীয়া যি বুলি এৰি দিব নালাগে। এতিয়া আমি আহো স্বৰ সন্ধিৰ নিয়ম। নাম্বাৰ 1 ৰুলটো হল কি নাম্বাৰ 1ত কি আছে যে অ যোগ অ, অ যোগ অ সমান সমান কি হব আ হব। অ মানে কি প্ৰথম শব্দৰ শেষৰটো অ থাকিব আৰু দ্বিতীয় শব্দৰ প্ৰথমটো অ থাকিব। অ আৰু অ যোগ কৰিলে আ হয়। কেনেকুৱা যেনেকৈ উদাহৰণ দিছো মই নৰক যোগ অসুৰ, নৰকাসুৰ। এই নৰক যোগ অসুৰ, নৰক নৰকত কি আছে নৰক ক ক অ আছে, কৰ লগত অ আছে যোগ, সেইকাৰণে অ। এই অ আৰু এই অ যোগ কৰিলে আ হৈছে। নৰক যোগ অসুৰ নৰকাসুৰ। ফল ঠিক সেনেকৈ ফল যোগ অফল ফলাফল। এই যে ফল ফল অ ফল অ আছে অ আৰু এইটো যোগ অফল
যোগ কৰিলে অফলৰ অ আৰু অ যোগ কৰিলে ফলাফল হৈছে ঠিক সেনেদৰে চল যোগ অচল চলাচল পঞ্চ যোগ অমৃত পঞ্চামৃত শংকৰ যোগ অব্দ শংকৰাব্দ হলে এইখিনি হল অ যোগ অ কৰিলে আমাৰ কেনেকৈ সন্ধি হয় এতিয়া আমি আহো 2 নম্বৰ নিয়ম 2 নম্বৰ নিয়মটোত কি কৈছে 2 নম্বৰ নিয়মটোত কৈছে কি অ যোগ আ ইকুৱেল টু আ তাৰ মানে অ যোগ আ সমান সমান আ হ'ব যেনেকুৱা পৰম এই যে মলত ম অ আছে এই লাষ্টত অ আছে এইগুলো কি পরম যোগ আনন্দ পরমানন্দ পরম যোগ আনন্দ পরমানন্দ হত যোগ আহত হতাহত মেঘ যোগ আলয় মেঘালয় আমি মেঘালয় আমার এখন রাজ্য নাম এটা মেঘালয় তার মানে বরষুণ বেশি হয় কারণে রাজ্যখনের নাম মেঘালয় রাখিছে জানানে নাই হিম যোগ আলয় হিমালয় হয়নে হিম যোগ আলয় হিমালয় পর্বতের নাম রত্ন যোগ আকৰ ৰত্নাকৰ বুজি পালানে এই ৰত্ন ন অ আছে কাৰণে ইয়াৰ লগত হেৰি হৈছে ৰত্নাকৰ হৈছে বুজি পালা এতিয়া আমি আহো 3 নম্বৰ নিয়মলৈ 3 নম্বৰ নিয়মত কি কৈছে অ কি কৈছে আ যোগ আ সমান সমান আ হয় আ আৰু আ যদি যোগ কৰা কি হ'ব আ হ'ব ঠিক আছে মহাযোগ আ হয় মহা আ হইছে আ হয় মহাযোগ আ হয় মহা হয় বিদ্যা যোগ আলয় বিদ্যালয় বিদ্যা আ আলয় বিদ্যালয় উমা যোগ আনন্দ উমানন্দ উমানন্দ চিনি পোৱানে উমানন্দ হল অসমৰ ভিতৰত আটাইতকৈ সৰু নদী দ্বীপ আৰু আটাইতকৈ ডাঙৰ নদী দ্বীপ এটা নট অনলি অসম বাট অলসো অল ওভার দি ওয়ার্ল্ড দ্যাট ইজ আমার সকলের পরিচিত মাজুলী ঠিক আছে ওমা যোগ আনন্দ অমানন্দ কারা কারা যোগ আগার কারাগার কারাগার মানে জেলখানা তার পিছত 4 নম্বৰ রুলটো হল কি আ যোগ অ ইকুয়াল টু আই হয় তার মানে এটা আ হব হিমা আ আছে যোগ অন্ত হিমান্ত আখা যোগ অতীত আখাতীত মহা যোগ অর্ঘ মহার্ঘ ঠিক আছে কথা যোগ অমৃত কথা আ আছে কথামৃত এতিয়া আহিলো আমি 5 নম্বৰ নিয়ম লৈ আহো 5 নম্বৰ নিয়মটো হল কি মুনি এই নিয়মটো হল ই হর্ষ ই যোগ কৰিলে দীর্ঘ ই হয় দীর্ঘ ই হয় হর্ষ ই যোগ কৰিলে কি হ'ব দীর্ঘ ই হ'ব মুনি ই মুনি যোগ ইন্দ্র মুনিন্দ্র মুনি যোগ ইন্দ্র ইয়াতে ই আছে মুনিন্দ্র অতি যোগ ই অতি দিছে দীর্ঘিকার হইছে দীর্ঘকার হইছে অভি যোগ ইষ্ট অভিষ্ট অতি যোগ ইন্দ্রিয় অতীন্দ্রিয় গতিকে এইখিনি হল আজি তোমালোকৰ প্ৰথম ভিডিঅ'ৰ পাঠ্য বিষয় গতিকে যি মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল তোমালোকে ভিডিঅ'টোত এটা লাইক দিবা আৰু কমেন্ট বক্সত ক্লিয়াৰ বুজি পাইছো বুলি সৰুকৈ লিখিলেও হ'ব আৰু কোনোবা ছাত্ৰ ছাত্ৰী যদি বুজি পোৱাত অলপ অসুবিধা পাইছা তেতিয়াহ'লে মোক কমেন্টত লিখি দিব পাৰা মই তোমাৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম থ্যাংক ইউ টু ওয়াচ মাই চেনেল ইংলিছ লাৰ্নিং আসাম